আমি সকলোৱে মৰ্মাহত হৈছোঁ। সমগ্ৰ পৰিয়াললৈ আমাৰ আমচুৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰাৰ লগতে ভগৱানে ঈশ্বৰে এই পৰিয়ালক শক্তি দিয়ক, শান্তি যে তেওঁলোকে নিজৰ ধৈৰ্য সহকাৰে ধৈৰ্য ধৰাৰ সাহস দিয়ক। আপোনালোকে যিহেতু বহু সময় সমদল কৰি ইয়াত একত্ৰিত হৈছে, আমি বৰ বিশেষ দেৰি নকৰোঁ। আমি 1 মিনিট সময় আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ পৰিয়ালে আপোনালোক সকলোকে লৈ পেলাই আমাৰ মহান শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিম। তাৰ পিছতে আমাৰ মাজত আহি উপস্থিত হোৱা আমাৰ আমচুৰ উপদেষ্টা সমষ্টিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আগ্ৰাছৰ প্ৰাক্তন সভাপতি বিষয়া আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল সকলোকে লৈ পেলাই আমি প্ৰথমে এগছি চাকি জ্বলাই ফুলেৰে পুষ্পাঞ্জলি জ্ঞাপন কৰি সকলোৰে বাবে আমি মুকলি কৰি সকলোৱে আপোনালোকৰ যি ইচ্ছামতে আমি বাওঁহাতে ফুল ৰাখি পুষ্পাঞ্জলি জ্ঞাপন কৰাৰ লগতে এগছি চাকি জ্বলাই তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে অসমৰ ৰাইজৰ হিয়াৰা মুঠো মৰমৰ জুবিনদা যোৱাকালি যি অকাল মৃত্যু হৈছে, ছিংগাপুৰত যি দুৰ্ঘটনাত যোৱাকালি মৃত্যু আমি এতিয়াও আমি মানি ল'ব পৰা নাই। আজি আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালে গোটেই অসম লগতে ওদালগুৰি জিলা সমিতিয়েও আজি আমি নৌকা চহৰৰ মাজমজিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক লৈ পেলাই এক মৌন সমদলৰ লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহি পেলাই তেওঁৰ অকাল মৃত্যু সকলোৱে মানি ল'ব পৰা নাই, তাৰে প্ৰতি প্ৰকাশ কৰি সম্পূৰ্ণ কৰে অশ্ৰুসিক্ত নয়নেৰে তেওঁক আমি বিদায় বেলাত আমি মাত্ৰ ফুলেৰে পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মা য'তেই নাথাকক, তেওঁৰ আত্মা শান্তিত থাকক, তাৰেই আমি কামনা কৰিছোঁ। জুবিনদা আমাৰ মনত সদায় আছিল, এতিয়াও আছে, চিৰজীৱন থাকিব। জুবিনদাই অসমৰ কলা কৃষ্টি সংস্কৃতিক লৈ পেলাই যিখিনি আমাৰ অসমীয়া ৰাইজক দি থৈ গৈছে, বুৰঞ্জীত যিখিনি সোণালী আখৰেৰে লিপিবদ্ধ কৰি সংগীতৰে যি প্ৰাচুৰ্য কৰি গৈছে, সেয়া যুগ যুগ নহয় শতবৰ্ষ গচকিলেও আমাৰ জুবিনদাৰ বুৰঞ্জী আমাৰ মনৰ পৰা নাইকিয়া হৈ নাযায়। আমি 90 দশকৰ প্ৰতিজন যুৱচামেই জুবিনদাৰ অকল সংগীতৰ প্ৰেমীয়ে নহয়, দুখতো সুখতো সকলো সময়তে আমি জুবিনদাৰ সংগীতৰে আমাৰ কিশোৰৰ পৰা যৌৱন হোৱা প্ৰতিজন আমি অসমবাসী একাই গাভৰুৱে সকলোৱে মিলি পেলাই জুবিনদা যে আমাৰ কাৰণে কি সেয়া আমি আজি অনুভৱ কৰিছোঁ। জুবিনদা নথকা অৱস্থাত আমাৰ হৃদয়ে কিমানখিনি কান্দি উঠিছে, চিঞৰিছে, এয়া গোটেই অসমবাসী কোনোবাই যদি সোধে তাৰ উত্তৰ দিব পাৰিম। আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালে আমি সুখমন্ত পৰিয়ালবৰ্গ লৈ পেলাই আমাৰ আমচুৰ ফালৰ পৰা এক সমবেদনা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে তেওঁলোকক ধৈৰ্য ধৰাৰ সাহস দিয়ক, তেওঁৰ আত্মা য'তেই নাথাকক, তেওঁৰ আত্মা শান্তিত থাকক, তাকে আমি ওলাই আহিছে। সমস্ত আই মাতৃ সমস্ত সকলো ওলাই আহিছে, মৌন সমদল কৰিছে যাতে আমি শিল্পীগৰাকী যাতে পুনৰাই এই অসমবাসী অসম ভূমিলৈ আকৌ পুনৰাই যাতে জন্মগ্ৰহণ কৰে, তেনেকুৱা ধৰণৰ সকলোৰে মনোভাৱ প্ৰকাশ কৰিছে। গতিকে আমি ক'বৰ কাৰণে ভাষা নোহোৱা হৈছে। আচলতে এনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰুৱাই গৈছে। আমি প্ৰাণৰ শিল্পী, ভাষা নাই আচলতে, কিন্তু আমি তথাপিতো মানি ল'ব নোৱাৰা কথাটো আমি সকলোৱে প্ৰকাশ কৰিব নোৱাৰা হৈছোঁ। গতিকে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে সকলোৱে নিজৰ অকণমান মনক শান্তি ল'বৰ কাৰণে ওলাই আহিছে, সকলোকে নিজৰ ভাৱ প্ৰকাশ কৰিছে। আমি মানি ল'ব নোৱাৰা এটা কথা। নিশ্চিতভাৱে এই ক্ষেত্ৰত সকলোৱে দাবী কৰি আছে উচিত তদন্ত হ'ব লাগে। এনেকুৱা ধৰণৰ সকলোৱে 2-3বাৰ তেনেকুৱা তেখেতৰ লগত বিভিন্ন ধৰণৰ সুকীয়া এজন ব্যক্তি কিহৰ কাৰণে সাগৰৰ মাজমজিয়াত তেখেতে গা ধুবৰ কাৰণে ঠেলি দিবলৈ পালে। গতিকে এই কথাটো তদন্তৰ আওতাত অহাটো আমি সকলোৱে বিচাৰিছোঁ, সকলোৱে দাবী কৰি আছে। গতিকে উচিত তদন্ত হৈ এই উচিত ব্যক্তি যাতে শাস্তি হ'ব পাৰে সকলোৱে দাবী কৰি আছে, আমিও বিচাৰিছোঁ। উচিত সেই কোনোবাই যদি ইয়াত দোষী আছে, এই দোষী ব্যক্তিগৰাকীক অসমবাসীয়ে প্ৰতিগৰাকী ব্যক্তিয়ে শাস্তি হোৱাটো আমি বিচাৰোঁ। গতিকে এই প্ৰাণৰ শিল্পীগৰাকীক আমি সকলোৱে হেৰুৱাই অতিকৈ মৰ্মাহত হৈছোঁ। আমি ভবা নাছিলোঁ ইমান সোনকালে জুবিন গাৰ্গক আমি অকালতে আমি হেৰুৱাই পেলাম। বিশেষকৈ আমি দেখিছোঁ যে হিয়াৰ আমঠু জুবিন গাৰ্গক আমি অকালতে হেৰুৱালোঁ।
নেৰেটিভলি আমি স্বীকাৰ কৰিবই লাগিব তথাপিও আপুনি কি বুলি ক'ব বিচাৰে এইটো আমাৰ কাৰণে সঁচাই বহুত দুৰ্ভাগ্যৰ কথা আমি মৃত্যুটো চিৰসত্য কিন্তু মানুহ আমি ইমান সোনকালে যে আমাৰ হিয়া ৰামথু জুবিনক ইমান সোনকালে হেৰুৱাম বুলি আমি কেতিয়াও ভবা নাছিলোঁ এইটো আমি সঁচাকৈ দুখত মৰ্মাহত হৈছোঁ তাৰ ক'বলৈ আৰু একো ভাষা নাই কোনো জাতি জনগোষ্ঠী মানুহ একত্ৰিতভাৱে আজি জুবিন দাক আমাৰ মাজৰ পৰা যে বিদায় হৈ গৈছে এইটো কোনেও মানি ল'ব পৰা নাই আৰু যাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলৰ সকলো জাতি জনগোষ্ঠী মানুহে আহি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰাও ৰৌতা মাছমজিয়াত আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ ইয়াত সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাৰ আমচুৰ এই অনুষ্ঠানত আহি জুবিনদাৰ প্ৰতি আমাৰ যিটো মৰম জুবিনদা আজি সঁচাকৈয়ে আমাৰ মাজৰ পৰা জুবিনদা নাইকিয়া হৈ যোৱা নাই আমাৰ সকলোৰে হৃদয়ত থাকি যাব চিৰদিনলৈকে থাকি যাব তেখেতক আমি পাহৰি নাযাওঁ আৰু আমি বিচাৰিছোঁ যে জুবিনদাৰ মানে স্মৃতি আমি চিৰযুগমী আমি ৰৌতা অঞ্চলত আমি ৰৌতাবাসীয়ে বজাই ৰাখিম তাৰ কাৰণে আমি পৰৱৰ্তী সময়ত কি কৰা যায় আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিতভাৱে ৰৌতাটো যাতে জুবিনদাৰ স্মৰণ আমি স্মৃতি ৰাখিব পাৰোঁ জুবিনদাৰ যাতে আমি ৰৌতাৰ মাছমজিয়াত সদায় আমি ৰাতিপুৱা চালেই জুবিনদাৰ মুখটো যাতে আমি দেখা পাওঁ তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ পৰৱৰ্তী সময়ত তেখেতৰ কাৰণে আমি ৰৌতাবাসী এটা